সামাজিক মাধ্যমত সাম্প্ৰদায়িক মন্তব্য কৰি বিপদত চিপাঝাৰৰ ডিপিলাৰ কিৰণ টেকা নামৰ এজন লোক কলিতা জনগোষ্ঠীৰ ওপৰত বিৰূপ মন্তব্য আগবঢ়োৱাৰ পিছতে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈছিল কিৰণ ডেকা জনগোষ্ঠীক হেও প্ৰতিপন্ন কৰাৰ অভিযোগ কৰিছিল কলিতা জনগোষ্ঠীয়ে জনগোষ্ঠীটোৱে বুঢ়া আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ'ল লোকজনে কলিতা সমাজক লক্ষ্য কৰি কৰা বিৰূপ মন্তব্যক লৈ দৰং জিলাত সৃষ্টি হৈছিল ব্যাপক ক্ষোভ আৰু প্ৰতিক্ৰিয়া আৰক্ষীৰ জিজ্ঞাসাবাদ আৰু সমাজৰ চাপৰ মাজতে কলিতা জনগোষ্ঠীৰ খতৰা শাখাৰ কাৰ্যালয়ত কিৰণ ডেকাই সংবাদমেলৰ জৰিয়তে নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা প্ৰাৰ্থনা আগবঢ়াইছে অৱশ্যে কলিতা সমাজৰ নেতৃত্বই আৰক্ষী চকীত দাখিল কৰা এজাহাৰ উঠাই লৈ বিষয়টো মীমাংসা হোৱা বুলি ঘোষণা কৰিছে আমি আসলে কলিতা জনগোষ্ঠী সন্মিলন অসম ধৰক আমি লাইভ পাইছিলো যেটো ভাইৰেল হৈছিল ভিডিঅ এই ভিডিঅটো ভাইৰেল হয় আমি মানে প্ৰশাসনৰ লগত জড়িত হৈ আমি মানুহৰ যাতে মনত আমাৰ জনগোষ্ঠীটোৰ মনত যাতে শান্তি হয় তাৰ কাৰণে প্ৰশাসনৰ আমি যোগাযোগ কৰিলো আৰু তাৰ ফলশ্ৰুতিত আজি আপোনালোকক মাতি আনি আমি ৰাজহুৱাভাৱে তেখেতে ক্ষমা খুজিব এই কথাটো জনালো তেখেতে ক্ষমা খুজিলে এই কথাটো জনালো আৰু আমি যেহেতু কলিতা জনগোষ্ঠী সন্মিলন অতি আদিম জনগোষ্ঠী সন্মিলন বা পুৰণা জনগোষ্ঠী সন্মিলন সকলোৱে জানে কলিতা জনগোষ্ঠী সন্মিলন সদায় ক্ষমা কৰে ধৈৰ্য ধৰে সহনশীলতা বজাই ৰাখে সহনশীল কলিতা জনগোষ্ঠী সন্মিলন গতিকে আমি কলিতা জনগোষ্ঠী সন্মিলনে তেখেতে যেহেতু আজি আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীৰ ওচৰত ক্ষমা ভিক্ষা মাতিছে তাৰ কাৰণে আমি কলিতা জনগোষ্ঠী সন্মিলন অসম তথা দৰঙে এই কথাটোত আমি মানি লৈছো মানুহৰ ভুল হয় সকলো মানুহে ভুলৰ ক্ষমা নিবিচাৰে একেতে যেহেতু ভুলৰ ক্ষমা বিচাৰিছে তাৰ কাৰণে আমি সূৰ্য ধৈৰ্য গুণৰ অধিকাৰী কলিতা জনগোষ্ঠী সন্মিলনে ক্ষমা কৰি দিছো বুলি আপোনালোকৰ জৰিয়তে আমি ঘোষণা কৰিছো আপোনালোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে এজাহাৰখন উঠাই লৈছে নেকি এই পৰ্যন্ত উঠাই লোৱা হোৱা নাই আমি ভৱিষ্যতে উঠাই লোৱাৰ ব্যৱস্থা কৰিম আৰু আমাৰ যিটো চৰ্ত সেই চৰ্ত তেখেতে মানি ল'লে গতিকে আমি তেখেতক আকৌ ব্যক্তিগতভাৱে পুনৰবাৰ হাৰাসমেণ্ট দিয়াৰ ইচ্ছা আমাৰ নাই বা আমাৰ জনগোষ্ঠীৰ মানসিকতা নাই গতিকে আমি এজাহাৰখন উঠাই লওঁ আমাৰ অভিভক্ত কলিতা জনগোষ্ঠী তথা অসম কলিতা জনগোষ্ঠী সভাপতি সম্পাদক মুখ্য মোৰ শ্ৰদ্ধাৰ ভাই মাতৃসকল আৰু মোৰ ভাতৃ যুৱসকল বাইদেউসকল জ্যেষ্ঠযোগ্য ব্যক্তিসকল সংবাদ মাধ্যম আটাইলৈ মই আজি এই আপোনালোকৰ ওচৰত মোৰ যি সংবাদ মাধ্যমত এটা কটু মন্তব্য কৰিছিলোঁ আপোনালোকৰ মনত বহুত আঘাত পাইছে আৰু ময়ো সেই খবৰটো শুনাৰ লগে লগে ময়ো আচলতে মৰ্মাহত হৈছোঁ মই কি কথা কৈ পেলালোঁ বুলি যিকি নহওক মই কিবা ভাল শিকিছোঁ যদি আপোনালোকৰ পৰাই শিকিছোঁ কি জগদ্ধাত্ৰী মন্দিৰ হওক কি আমাৰ দুৰ্গা পূজা আঞ্চলিক দুৰ্গা পূজা সমিতি হওক এই গোটেইখিনি মই আপোনালোকৰ পৰাই ভাল কথাখিনি শিকি আহিছিলোঁ দুৰ্ভাগ্যবশতঃ কিবা এটা কাৰণত মই এজন ব্যক্তিক নাম ধৰি আপোনালোকৰ এই জনগোষ্ঠীটোৰ হকে কিবা এটা সেই ল'ৰাজনক মই কটু মন্তব্য কৰিছিলোঁ আৰু মই সংবাদ মাধ্যমত মই হেড পোষ্টো কৰা নাছিলোঁ কিন্তু সেই ল'ৰাজনক মই দিছিলোঁ যে তুমি এনেকুৱা কৰিছা আমাক তুমি এনেকুৱা নাভাবিবা আমিও এনেকৈ সকলোৱে মিলিজুলি থাকিব লাগিব কিন্তু তাত মই এটা কটু মন্তব্য দুটা কৰিলোঁ অশ্লীল শব্দ দুটা কৰিলোঁ সেই দুটা শব্দই আপোনালোকক যথেষ্ট ব্যতিব্যস্ত কৰিছে আৰু সেইলৈ মই এতিয়া মংগলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট অমৃত নিউজ 24/7